শিক্ষা বিভাগৰ ফালৰ পৰা এখন নটিফিকেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এইখন আহিছে 18/12/2025 তাৰিখ ক্লিয়াৰলি আপোনালোকে দেখা পাইছে। এই চিঠিখন সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে মিছন ডিৰেক্টৰৰ ফালৰ পৰা আৰু পঠিয়াই দিয়া হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্ছ প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন। তো দেখিলে প্ৰত্যেকখন ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো ইয়াতে চাওক, ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ কম্প্ৰেহেনচিভ ডেভেলপমেণ্ট অফ চিলড্ৰেন CDC ইন গভৰ্ণমেণ্ট provincialized schools of Assam for development of various ECCE domains among ka শ্ৰেণী students। তো ইয়াতে আপোনালোকে দুটা টাৰ্ম দেখিছে CDC আৰু ECCE। এই শব্দকেইটাৰ আচলতে অৰ্থটো কি, ইয়াৰে মিনিংটো কি, সেইখিনি কথা জানি পেলাই আমি ইয়াৰে গোটেইখন নটিফিকেশ্যনত কি লিখিছে আমি গোটেইখিনি ইণ্টাৰপ্ৰিট কৰিম। আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে, প্ৰথমবাৰৰ বাবে যদি চেনেলত ভিজিট কৰিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাবৰ কাৰণে। আৰু আমাৰ তাত এটা কমেণ্ট আহিছে, আৰু সেই কমেণ্টটো হৈছে যে যি শিক্ষকসকলৰ আপোনাৰ LPৰ পৰা আৰম্ভ কৰি পেলাই হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত বৰ্তমান যি পদোন্নতিৰ ব্যৱস্থা কৰা হৈছে, সেই পদোন্নতিৰ ব্যৱস্থাখিনি আমাৰ তাত যিহেতু কমেণ্ট আহিছে, আমি সেইখিনি আমাৰ বেলেগ এটা ভিডিঅ'ত আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট কৰিম। আচলতে পদোন্নতিৰ কি কি খচৰা প্ৰস্তুত কৰা হৈছে ড্ৰাফ্টখন গোটেইখিনি আমি ইণ্টাৰপ্ৰিট কৰিম। আজিৰ ভিডিঅ'ত আমি কৰা হোৱা নাই, কাৰণ সেইখিনি আমি এনালাইচিছ কৰি পেলাই তাৰ মেইন আমি কথাখিনি জানিবলৈ চেষ্টা কৰিম। আহক এইটো ভিডিঅ'ৰ ফালে আগবাঢ়োঁ। ইয়াতে যিখিনি কথা লিখা হৈছে, প্ৰথমতে আমি এই যিটো টাৰ্ম দিছে CDC আৰু ECCE, তাৰ অৰ্থটো আচলতে কি সেইখিনি কথা আমি জানি লওঁ। ইয়াতে চাওক, ECCEৰ সম্পূৰ্ণ অৰ্থ হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। ই জন্মৰ পৰা প্ৰায় 8 বছৰ বয়সলৈকে শিশুৰ যত্ন, শিক্ষা আৰু সামগ্ৰিক বিকাশক বুজায়। বিশেষকৈ বিদ্যালয়ত প্ৰৱেশ কৰাৰ আগৰ আৰু আৰম্ভণিৰ বছৰসমূহত ECCEৰ মুখ্য লক্ষ্যসমূহ হৈছে শিশুৰ সৰ্বাংগীন বিকাশ, আৰু যাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে বৌদ্ধিক বিকাশ যেনে চিন্তা, শিকন বা সমস্যা সমাধান, এইবিলাক ভাষা আৰু যোগাযোগ দক্ষতা বা শাৰীৰিক আৰু গতি সম্পৰ্কীয় বিকাশ, সামাজিক আৰু মানসিক বিকাশ, সৃজনশীল আৰু সৌন্দৰ্যবোধৰ বিকাশ, স্বাস্থ্য, পুষ্টি আৰু সামগ্ৰিক কল্যাণ। ভাৰতীয় প্ৰেক্ষাপটত ECCE হৈছে ভিত্তিমূলক সাক্ষৰতা আৰু সংখ্যা জ্ঞান FLNৰ এক গুৰুত্বপূৰ্ণ অংশ, আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020ৰ অধীনত বিশেষভাৱে প্ৰি প্ৰাইমাৰী কা শ্ৰেণী শিশুসকলৰ বাবে গুৰুত্ব দিয়া হৈছে। আৰু আপোনাৰ আৰু এটা যিটো আমাক ইয়াতে পইণ্ট আমি দেখিছোঁ CDC বুলি, সেইটোৰ অৰ্থ হৈছে যে কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ চিলড্ৰেন। তাৰ অৰ্থ হৈছে ই শিশুৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে ৰূপায়িত এক সুসংগঠিত পদ্ধতি বা কাৰ্যসূচীক বুজোৱা হয়, বিশেষকৈ প্ৰাৰম্ভিক শৈশৱ আৰু প্ৰি প্ৰাইমাৰী পৰ্যায়। ECCE কা শ্ৰেণীত CDCৰ মুখ্য উদ্দেশ্য হৈছে কেৱল শিক্ষামূলক দিশতেই নহয়, বৰঞ্চ শিশুৰ সকলো গুৰুত্বপূৰ্ণ বিকাশ ক্ষেত্ৰত যত্ন লোৱা হয়। তো দেখিলে আপোনালোকে ইয়াৰে আমি মিলিংখিনি আচলতে আলোচনা কৰিলোঁ। এতিয়া আমি এই যিখন চিঠি আহিছিলে চিঠিখনৰ কথাখিনি আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে বিষয়টো দিয়া হৈছে অসমৰ চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহত কা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ECCEৰ ক্ষেত্ৰৰ বিকাশৰ বাবে সমগ্ৰ শিশু বিকাশ CDC কাৰ্যসূচী বাস্তৱায়নৰ সন্দৰ্ভত ইয়াতে লিখা হৈছে, উপৰোক্ত বিষয়ৰ সন্দৰ্ভত আপোনালোকক জনোৱা যায় যে পূৰ্বৱৰ্তী বছৰৰ দৰে এইবাৰো ৰাজ্যখনে 2025-26 বিত্তীয় বছৰত প্ৰথম শিক্ষা প্ৰতিষ্ঠানৰ সহযোগিতাত চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ কা শ্ৰেণী প্ৰি প্ৰাইমাৰীৰ ছাত্ৰ ছাত্ৰীৰ সমগ্ৰ শিশু বিকাশ কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ চিলড্ৰেন CDC কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। সেইবাবে সংলগ্ন দিশা নিৰ্দেশনা সংলগ্ন এক্স অনুসৰি সমগ্ৰ শিশু বিকাশ CDCৰ সৈতে জড়িত সকলো কাৰ্যকলাপ বাস্তৱায়ন কৰিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল। আচলতে এইখিনিয়ে আছিলে যি ইয়াতে কথা লিখা হৈছে চিঠিখনত। ইয়াতে CDC ক্ষেত্ৰত বা আপোনাৰ কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ চিলড্ৰেন
যি কাৰ্যসূচী থাকে সেই কাৰ্যসূচীখিনি সফলভাৱে এই বিত্তীয় বৰ্ষত কৰিবলৈ কোৱা হৈছে। আৰু পূৰ্বৱৰ্তী বছৰৰ দৰে এইবাৰো যি 2025-26 বিত্তীয় বৰ্ষত থাকিব, এই বিত্তীয় বছৰতে প্ৰথম শিক্ষা প্ৰতিষ্ঠানৰ সহযোগিতাত চৰকাৰী স্কুল বা যিখিনি প্ৰাদেশিকৃত বিদ্যালয় থাকিব, প্ৰি প্ৰাইমাৰী ছাত্ৰ ছাত্ৰীসকলৰ সমগ্ৰ শিশু বিকাশ কাৰ্যসূচীখিনি ইয়াতে ৰূপায়ণ কৰাৰ কাৰণে কোৱা হৈছে। তো এইটোৱে আছিলে আজিৰ আপডেট।